জীবনে মরণে মই চিরদিন অসমীয়া অসমীয়া মনে প্রাণে মই জীয়াই থাকোতে মই অসমৰে অসমীয়া মৰিলেও বৰিল অসমৰ অমিয়া মৰ মৰিলেও বৰিল অসমৰ অমিয়া মৰ ইভেন বৰাকভেলী মানে যিমান গাঁও অঞ্চলত গৈছো মানুহে যে কিমান মৰম কৰে আজিলৈকে 19-20 বছৰ হৈ গ'ল মই সাৰেগামা শিকিছো আজিলৈকে এই মৰমটো অব্যাহত আছে মই এইটো আশা কৰো আগামী দিনতো অব্যাহত থাকিব যদি মই এনেকুৱা থাকো তো মোৰ বেছি কোৱাৰ নাই আপোনালোকে আহিছে মই আদৰণি জনাইছো আপোনালোকে আহিছে ধন্যবাদ আৰু মই আজি ইয়াত আহি বহুত বহুত ধন্য হৈছো সুখী হৈছো মই অসম সাহিত্য সভাৰ আজীৱন সভ্য আৰু নিশ্চয় মই ভাবো আপোনালোকেও যদি মেম্বাৰশ্বিপ নিয়ে লয় খুব ভাল হ'ব আৰু আমি কিবা এটা কৰি গ'লে এই যে ক'লে কিবা এটা এভৰি পাৰ্চন মানে যিমান মানুহে জন্ম লৈছে এই পৃথিৱীত কিবা এটা দায়িত্ব কিবা এটা কৰি গ'লে মানুহে আগামী দিনত মনত রাখিব তো আমি আসাম থেকে অসমীয়া হতে পারি আমি বাংলা ভাষা আমার মাতৃভাষা বাংলা তো আমি যেমন আজকে এত পূর্ণ লগ্ন কারণ আমার কাৰ্যসূচী বৰাক ব্ৰহ্মপুত্ৰ যে সমন্বয় আমি সমন্বয় সহকাৰে আৰু আমাৰ প্ৰধান লক্ষ্য যে আমাৰ ইয়াত যিখন পূৰ্ণাংগ অধিৱেশন হ'ব তৃতীয় অধিৱেশনৰ আমি যি কৰি আছোঁ তৃতীয় অধিৱেশনৰ এখন আদৰণীয় সমিতি গঠন আৰু আমি অসম সাহিত্য সভাৰ যাতে সকলো অন্তৰ্ভুক্ত হয় তাৰ কাৰণে মই স্থায়ী বৃত্তিয়ন্ত্ৰী আহ্বায়ক হিচাপে ক'ব বিচাৰিছোঁ যে সকলোৱে স্থায়ী বৃত্তিয়ন্ত্ৰীৰ নিধিত সদস্য ভৰ্তি হওক আৰু অসম সাহিত্য সভাক সাংগঠনিকভাৱে সবল কৰক স্থায়ী বৃত্তিয়ন্ত্ৰীৰ আমাৰ স্তৰসমূহ হ'ল যে অসম সাহিত্য সভাৰ 1100 টকা আজীৱন দ্ৰব্য 5100 টকাটো হ'ল বিতয়ী দ্ৰব্য ঠিক তেনেকৈ যিবিলাকে হওঁ বুজে তেখেতসকলে পাৰিব আমাৰ 1 লাখ টকালৈকে আছে আমাৰ সেইটো এটা লক্ষ্য আৰু আমাৰ বাংলা আৰু আমাৰ অসমীয়াৰ মাজত যিটো সংঘাত বিশেষকৈ সেই সংঘাতটো আমি দূৰ কৰাৰ বাবে আমি ৰাজ্য নিৰ্বাহক সভাই সিদ্ধান্ত লৈছিলোঁ আৰু তেনেকুৱা আমাৰ যাতে আমি এটা সম্প্ৰীতি যিহেতু এইখন অসমত আমি সকলোৱে বাস কৰিছোঁ গতিকে সেই হিচাপে আমি আমাৰ সকলোৱে মিলা প্ৰীতিৰে যাতে আমি থাকিব পাৰোঁ আমি আমাৰ সকলোৱে আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে আমাৰ এই যাত্ৰাৰ আৰম্ভ সকল ভাষাক লৈ জাতিক লৈ যাতে আমি ভাষাক লৈ জাতিক লৈ আমি সংঘাত আমাৰ মাজত নহয় আমি কাৰণ আমি অসমতে জন্মিছোঁ আমি অসমতে আমি লীন যাব লাগিব গতিকে আমি অসমৰ মানুহ আমি অসমীয়া হিচাপে একত্ৰিত হৈ আগবাঢ়ি যোৱাৰ আমাৰ মূল লক্ষ্য আজি এনেকৈ সদস্য হৈছে নেকি নতুনকৈ কিবা আজি আপোনালোকক জনাবলৈ পাৰি ৰখিছোঁ আমাৰ ছাত্ৰ সন্থাৰ যিখিনি কৰ্মী তেওঁলোকে আগবাঢ়ি আহিছে আৰু ইতিমধ্যে ছাত্ৰ সন্থাৰ পৰা মানে 6জন আজীৱন সভ্য হ'ল আৰু যোৱাকালি আমি শ্ৰীপুৰত আছিলোঁ তাতো ইতিমধ্যে 10জনে হৈছে আৰু ফৰ্ম লৈছে তেওঁলোকে 50জন কৰিম বুলি কৈছে আৰু ছাত্ৰ সন্থাৰ যিখিনি কৰ্মী তেওঁলোকে 100জন সদস্য ভৰ্তি হ'ম বুলি আমাক কথা দিছে আচ্ছা অধিৱেশনখন কেতিয়া হ'ব মানে এখন আমাৰ অলপ ইয়াৰ পিছত আমাৰ প্ৰথম তৃতীয়খন হ'ব দ্বিতীয়খন আমাৰ বেলেগৰ হ'ব তৃতীয় অধিৱেশনখন হ'ব সম্ভৱ অক্টোবৰ নৱেম্বৰৰ ভিতৰত বৰাকত আমাৰ যিজন SP তেখেতৰ নেতৃত্বত তাত আমাক তেখেতৰ বাংলাত আমাক বৰ ৰেছপন্স দিছে আৰু সুন্দৰভাৱে তেখেতে কথা দিছে যে আপ্যায়ন কৰিছে আৰু সুন্দৰভাৱে তেখেতে কথা দিছে যে তেখেতৰ যিখিনি কৰ্মচাৰী আছে তেখেতে ইতিমধ্যে
150 আমাৰ ফৰ্ম লৈছে আৰু তেখেতে অসম সাহিত্য সভাখিনিক সদস্য ভৰ্তি কৰাৰ কথা দিছে। আমাৰ অহাকালি নাই, আজিয়ে গোটেই প্ৰগ্ৰামেই হ'ব আৰু অহাকালি আমি গুচি যাম। নামটো কি? মোৰ নাম গোবিন্দ কলিতা, মই স্থায়ী মৃত্যুঞ্জয় আহ্বায়ক।